ধানচীঘাটৰ UN একাডেমীৰ ব্যতিক্ৰমী পদক্ষেপ শিক্ষাৰ লগতে নিজৰ সংস্কৃতিৰ শিপাকো নতুন প্ৰজন্মৰ মাজত জীয়াই ৰাখিবলৈ এক প্ৰশংসনীয় প্ৰয়াস। ওদালগুৰি জিলাৰ ধানচীঘাটস্থিত UN একাডেমীয়ে গ্ৰীষ্মকালীন বন্ধৰ শিক্ষাৰ লগতে সংস্কৃতিৰ কৰ্মশালাৰ আয়োজন হোৱা কৰ্মশালা সমাপ্তিৰ পাছতেই বন্ধ খোলাৰ প্ৰথমটো দিনতেই ছাত্ৰ-ছাত্ৰীসকলক বড়ো জনগোষ্ঠীয় পৰম্পৰাগত বাদ্যযন্ত্ৰ আৰু লোকনৃত্যৰ পাঠ আৰম্ভ কৰাক লৈ সকলোৰে এতিয়া দৃষ্টি আকৰ্ষণ কৰিছে। কেৱল পাঠ্যপুথিৰ শিক্ষাই নহয়, নিজৰ সংস্কৃতিৰ প্ৰতিও ভালপোৱা জগাই তুলিছে UN একাডেমীয়ে। গ্ৰীষ্মকালীন বন্ধৰ গ্ৰহণ কৰাত গীত, নৃত্য, বাদ্যযন্ত্ৰৰ প্ৰশিক্ষণ সমাপ্তিৰ লগে লগে বন্ধ খোলাৰ প্ৰথমটো দিনতেই খাম, চিংফু, চেৰজা আৰু বড়ো নৃত্যৰে আৰম্ভ কৰিলে ছাত্ৰ-ছাত্ৰীসকলৰ পাঠদান প্ৰক্ৰিয়া। আধুনিক শিক্ষাৰ লগতে সাংস্কৃতিক মূল্যবোধ গঢ়ি তোলাৰ এই প্ৰচেষ্টাই বিদ্যালয়খনক এক ব্যতিক্ৰমী পৰিচয় দিছে। শিক্ষাৰ পোহৰৰ লগতে সংস্কৃতিৰ সুৰো জীয়াই ৰাখিছে UN একাডেমীয়ে। এই প্ৰয়াসে নতুন প্ৰজন্মক নিজৰ শিপাৰ সৈতে অধিক দৃঢ়ভাৱে সহযোগ কৰাৰ এক অনন্য উদাহৰণ স্থাপন কৰিছে। আমি এই যিটো নেকি গৰম বন্ধ ছামাৰ ভেকেশ্যনত UN একাডেমী ধানচীঘাট যিটো স্কুল তাৰ পৰা আমি 9-10 কোচিং ক্লাছ লৈছিলোঁ। 3টা ছাবজেক্টত ছায়েন্স, মেথছ, ইংলিছ। লগতে আমি স্কিল ডেভেলপমেণ্ট হিচাপত ক্লাছ 6ৰ পৰা আপ টু ক্লাছ 10ত লাগি আমি গান বাজনা যেনেকৈ বাঁহী বজোৱা, কাম বজোৱা, ঠিক তেনেকৈ নাচা, বাগৰুম্বা নাচা, তেনেকৈ আমি দুজন টিচাৰক আনি পেলাই আমি শিকাইছিলোঁ। সেয়েহে আমাৰ স্কুলত যিখিনি ল'ৰা ছোৱালী আছে তেওঁলোকে যিখিনি শিকিছে, আজি আমি এটা প্ৰগ্ৰাম লৈছিলোঁ। এই প্ৰগ্ৰামত তেওঁলোক ছাকচেছ বুলি মই ক'ব পাৰোঁ। তেওঁলোকে ছাকচেছ হৈছে, আজি শিকিলে, আকৌ ভৱিষ্যত তেওঁলোকৰ উজ্জ্বল কামনা কৰিছোঁ মই। লগত শিকোৱা মানুহজন হ'ল আমাৰ ওৰাঙৰ ভোগদলৰ যোগেন চন্দ্ৰ বসুমতাৰী আৰু তেখেতৰ গাঁৱৰে জংশ্ৰী দৈমাৰী, যিটো নেকি নাচা শিকাইছিলে। আৰু কাম বাঁহী বজোৱাটো যোগেন চন্দ্ৰ বসুমতাৰীয়ে শিকাইছে। তো সেয়ে আমাৰ ল'ৰা ছোৱালীবিলাক আজি শিকিলে আৰু ভৱিষ্যত আমি আৰু তেনেকৈ প্ৰগ্ৰামবিলাক লৈ থাকিম বুলি, বেলেগ বেলেগ আইডিয়া বা বেলেগ বেলেগ প্ৰগ্ৰাম লৈ থাকিম বুলি আমি আশা কৰি আজি প্ৰগ্ৰামটো আমি চেছ কৰিলোঁ। ইয়াৰ ৰহস্যটো হ'ল আপোনাৰ শিক্ষাৰ লগত যিটো নেকি স্কিল ডেভেলপমেণ্ট হিচাপত যাব লাগে, যেনেকৈ আপোনাৰ কাম বজোৱা, বাঁহী বজোৱা, কিছুমান নাচা, ঠিক তেনেকৈ আৰু কিছুমানে ফুল বনোৱা, পুতলা বনোৱা, এইবিলাক মানে স্কিল ডেভেলপমেণ্টৰ কাৰণে আমি তেওঁলোকক যাতে ভৱিষ্যত চাকৰি বাকৰি নাপালেও তেওঁলোকে কাম বাঁহী বজাই খাব পাৰে বা নাচি পেলাই খাব পাৰে, ঠিক তেনেকৈ এটা আমি সেইটো ষ্টেপটো লৈছোঁ।
নিউজ ডেস্ক ৰিপৰ্ট অমৃত নিউজ মাজবাট